হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰতো ভালে। আজি মই এটা আমৰ ৰেচিপি লৈ আহিছোঁ। পৰাপক্ষত আমৰ ৰেচিপি মই দিবলৈ চেষ্টা কৰিম নতুন পদ্ধতিৰে। এয়া মই আমটো ধুনীয়াকৈ ধুই লৈ কাটি মই ধুনীয়াকৈ মিক্সিত দি দিম। তো চাই থাকক, আপোনালোকে কেনেকুৱা পাই জনাব। বতৰ যিহেতু গৰম, তো আমৰ শ্বেক, বানানা শ্বেক খাই থাকিবই লাগে। ধুনীয়াকৈ কাটি কুটি লৈ মই দিছোঁ। ইয়াত মই কাজু, খিচমিচ, আলমণ্ড ধুনীয়াকৈ ইয়াতে মই দি দিম, যাতে শ্বেকটো তাৰমানে ঠিক হয় আৰু মানে ভালে ক্ৰীমি টাইপ হ'ব। তাৰপিছত 2 চামুচ মই চেনি দিছোঁ। যদি আপোনালোকে বেয়া পায় নিদিব, ভাল পালে দিব আৰু। তো ইয়াতে মই আমুল তাজা গাখীৰটো দিছোঁ, ঠাণ্ডা কৰি লোৱা আছিলে। আৰু এই আমাৰ শ্বেকটো হৈ গ'ল। কেনেকুৱা পালে আপোনালোকে জনাব। ওপৰত মই ধুনীয়াকৈ অলপ অলপকৈ কাটি লোৱা আম আৰু কাজু, খিচমিচ, আলমণ্ড ওপৰত দি দিছোঁ, যাতে দেখাত ভালো লাগে আৰু মুখত যেতিয়া শ্বেকটো মুখত আহিব, খাই দিম, তেতিয়া যাতে মুখত অলপ অলপ মানে মেংগ' পাল্পটো থাকে আৰু। তো এই আছিল আজি মোৰ এই ভিডিঅ'টো। আপোনালোকে কেনেকুৱা পালে জনাব আৰু অম্বুবাচীৰ শুভকামনা চবকে থাকিলে। এয়া চাওক।